মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এটা নতুন পাঠ আলোচনা কৰিম। পাঠ 22 ভাৰতীয় সংবিধান। আমি এতিয়া পাঠটিত কি বিষয়বস্তু পঢ়িম সেই বিষয়ে জানি লওঁ আহা। মূল অৰ্হতা: ভাৰতীয় সংবিধানৰ ঐতিহাসিক পটভূমি আৰু সংবিধান প্ৰণয়নত অসমৰ ভূমিকাৰ বিষয়ে জনা। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা আৰু ইয়াৰ আদৰ্শ বুজি পোৱা। ভাৰতীয় সংবিধানৰ বৈশিষ্ট্যসমূহৰ লগত পৰিচয় হোৱা। আমি এই বিষয়বস্তুসমূহৰ ওপৰত এই পাঠটিত আলোচনা কৰিম। ভাৰতবৰ্ষ এনে এখন দেশ য'ত নানা জাতি, উপজাতি, বিভিন্ন ধৰ্মাৱলম্বী আৰু বিভিন্ন সংস্কৃতিৰ লোকে বসবাস কৰে। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত স্বতন্ত্ৰভাৱে ৰাষ্ট্ৰ পৰিচালনা কৰিবলৈ এখন সংবিধানৰ প্ৰয়োজন হয়। এতিয়া তোমালোকে জানা আমাৰ ভাৰতবৰ্ষই স্বাধীনতা কেতিয়া লাভ কৰিছিল? 1947 চনত। আৰু আমাৰ ভাৰতবৰ্ষখনত বিভিন্ন জাতি, উপজাতি বা ধৰ্ম সংস্কৃতিৰ লোকে বসবাস কৰে। যেতিয়া ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিলে তেতিয়া ৰাষ্ট্ৰখন স্বতন্ত্ৰভাৱে পৰিচালনা কৰিবৰ কাৰণে এখন সংবিধানৰ প্ৰয়োজন হ'ল। ভাৰতবাসীৰ এই সপোন বাস্তৱত ৰূপায়িত কৰিবৰ বাবে কেইবাটাও পৰ্যায় অতিক্ৰম কৰিব লগা হ'ল। অৱশেষত অশেষ কষ্টৰ বিনিময়ত ভাৰতীয় সংবিধানখন প্ৰস্তুত কৰি 1950 চনৰ 26 জানুৱাৰীত ইয়াক কাৰ্যকৰী কৰা হয়। সেই সপোন যিটো ভাৰতীয় সংবিধানখন প্ৰস্তুত কৰালৈ আছিল, অনেক কষ্টৰ বিনিময়ত 1950 চনৰ 26 জানুৱাৰী তাৰিখে কাৰ্যকৰী হয়। আমাৰ দেশৰ সংবিধানখনে কিদৰে পূৰ্ণতা লাভ কৰিলে তাৰ এটি ঐতিহাসিক পটভূমি আছে। আমি এই বিষয়ে সংক্ষেপে আলোচনা কৰোঁ আহা। ভাৰতীয় সংবিধানৰ ঐতিহাসিক পটভূমি। তোমালোকে পাঠ্যপুথিৰ ইতিহাস খণ্ডত চিপাহী বিদ্ৰোহৰ বিষয়ে অৱগত হৈছা। 1857 চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰৱৰ্তন কৰা কিছুমান নীতিৰ বিৰুদ্ধে একাংশ ভাৰতীয় জনগণই বিদ্ৰোহ কৰে। ফলস্বৰূপে তাৰ পিছত বছৰটোত অৰ্থাৎ 1858 চনত ব্ৰিটিছ চৰকাৰে এক আইন প্ৰণয়ন কৰি ভাৰতৰ শাসনভাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ইংলেণ্ডৰ ৰাণীক প্ৰত্যক্ষ শাসনলৈ নিয়ে। ইয়াৰ পিছৰে পৰা ভাৰতত আধুনিক শাসন ব্যৱস্থা গঢ়ি তুলিবলৈ ব্ৰিটিছ চৰকাৰে বিভিন্ন সময়ত কিছুমান আইন প্ৰণয়ন কৰিছিল। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পূৰ্বে ইংৰাজ চৰকাৰে সময়ে সময়ে প্ৰণয়ন কৰা এই আইনবোৰৰ যোগেদিয়ে ভাৰতবৰ্ষখন শাসন কৰিছিল। এই দফাটোত তোমালোকক কৈছে যে তোমালোকে জানা ইতিমধ্যে ইতিহাস খণ্ডত পঢ়িছা চিপাহী বিদ্ৰোহ কেতিয়া হৈছিলে? 1857 চনত। আৰু সেই চিপাহী বিদ্ৰোহত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰৱৰ্তন কৰা কিছুমান নীতিৰ বিৰুদ্ধে ভাৰতীয়সকলে বিদ্ৰোহ কৰিছিল। আৰু 1858 চনত সেয়েহে ব্ৰিটিছ চৰকাৰে এক আইন প্ৰণয়ন কৰিছিল য'ত ভাৰতৰ শাসনভাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ইংলেণ্ডৰ ৰাণীৰ শাসনলৈ নিয়ে। আৰু ইয়াৰ পিছৰ পৰা ভাৰতত আধুনিক শাসন ব্যৱস্থা গঢ় লৈ উঠে আৰু ব্ৰিটিছ চৰকাৰে বিভিন্ন সময়ত কিছুমান আইন প্ৰণয়ন কৰে। ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ পূৰ্বে ইংৰাজ চৰকাৰে সময়ে সময়ে প্ৰণয়ন কৰা এই আইনবোৰৰ যোগেদিয়ে ভাৰতবৰ্ষখন শাসন কৰিছিল। আৰু ইয়াৰ ভিতৰত কেইখনমান উল্লেখযোগ্য আইন আমি এতিয়া আলোচনা কৰিম। প্ৰথমখন আইন হ'ল 1861 চনত ব্ৰিটিছ চৰকাৰে ভাৰত পৰিষদ আইন ইণ্ডিয়ান কাউন্সিলছ এক্ট গ্ৰহণ কৰে। এই আইনখনে ভাৰতীয় প্ৰশাসনক বিকেন্দ্ৰীয়কৰণ কৰি ভাৰতত প্ৰতিনিধিত্বমূলক শাসনৰ ব্যৱস্থা সূচনা কৰিছিল। প্ৰথম আইনখন গম পালা তোমালোকে এতিয়া, ভাৰত পৰিষদ আইন। আৰু সেই আইনখনে কি কৰিছিলে? প্ৰতিনিধিত্বমূলক শাসন ব্যৱস্থাৰ সূচনা কৰিছিলে।
1892 চনত সংশোধিত ভাৰত পৰিষদ আইন গৃহীত হোৱাৰ পৰাই ভাৰতত সদস্য নিৰ্বাচন প্ৰক্ৰিয়া প্ৰৱৰ্তন হয়। এই আইনখনে ভাৰতীয় লোকসকলক সন্তুষ্ট কৰিব পৰা নাছিল। এতিয়া আমাৰ ভাৰতত সদস্য নিৰ্বাচন প্ৰক্ৰিয়া প্ৰৱৰ্তন কেতিয়া হয়? ভাৰত পৰিষদ আইন গৃহীত হোৱাৰ পৰা। কিন্তু এই আইনখনে আমাৰ ভাৰতীয়সকলক সন্তুষ্ট কৰিব পৰা নাছিলে। 1909 চনত ভাৰত চৰকাৰ আইন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট গৃহীত কৰা হৈছিল, যদিও ভাৰতীয়সকল তাতো সন্তুষ্ট হোৱা নাছিল। এই আইনখনক মৰ্লে মিণ্টো সংস্কাৰ আইন বুলিও জনা যায়। এতিয়া তোমালোকৰ পৰীক্ষাত আহিব পাৰে যে মৰ্লে মিণ্টো সংস্কাৰ আইন বুলি কোনখন আইনক জনা যায়? ভাৰত চৰকাৰ আইন। তেতিয়া লিখিবা। আৰু এই আইনখনেও আমাৰ ভাৰতীয়সকলক সন্তুষ্ট কৰিব পৰা নাছিলে। 1919 চনত ভাৰত চৰকাৰ আইন ভাৰতবৰ্ষত এক প্ৰকাৰৰ স্বায়ত্ত শাসন ব্যৱস্থাত প্ৰৱৰ্তন কৰিছিল যদিও ই অতি সীমিত পৰিসৰৰ আছিল। এতিয়া আমাৰ ভাৰতত স্বায়ত্ত শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা আইনখন কোনখন আছিল? ভাৰত চৰকাৰ আইন। 1935 চনত ভাৰত চৰকাৰ আইন মতে পোনপ্ৰথমবাৰৰ বাবে স্বায়ত্ত শাসন আৰু যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা হয়। তোমালোকে গম পালা স্বায়ত্ত শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন কোনে কৰিছিলে? ভাৰত চৰকাৰ আইনে। আৰু এই আইনখনে কি কৰিছিলে? পোনপ্ৰথমবাৰৰ বাবে স্বায়ত্ত শাসন আৰু যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিলে 1935 চনত। 1947 চনৰ জুলাই মাহত ব্ৰিটিছ সংসদত গৃহীত হোৱা আইন অনুসৰি 1947 চনৰ 15 আগষ্টত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰে। তোমালোকে ইতিমধ্যে জানা ভাৰতবৰ্ষই স্বাধীনতা লাভ কেতিয়া কৰিছিলে? 1947 চনৰ 15 আগষ্টত। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ আগতে এই আইনসমূহ আমাৰ ভাৰতবৰ্ষ শাসন কৰিবলৈ প্ৰদান কৰা হৈছিল। এইখিনিতে উল্লেখ কৰিব পাৰি যে শাসনৰ আৰম্ভণিৰে পৰা শিক্ষিত ভাৰতীয় লোকসকলে ব্ৰিটিছ চৰকাৰখনৰ তেওঁলোকৰ অন্তৰ্ভুক্তি দাবী কৰি আহিছিল। তেওঁলোকৰ হেঁচাৰ ফলত ব্ৰিটিছ চৰকাৰে বিভিন্ন সময়ত আইনৰ দ্বাৰা সীমিত সংখ্যক ভাৰতীয় লোকক শাসন ব্যৱস্থাত অংশগ্ৰহণৰ বাবে পদক্ষেপ লৈছিল। মানে এই আইনসমূহ প্ৰণয়ন কৰোঁতে আমাৰ ভাৰতৰ শিক্ষিত লোকসকলে ব্ৰিটিছ চৰকাৰখনক অন্তৰ্ভুক্তিকৰণৰ কাৰণে দাবী জনাইছিল। কিন্তু ব্ৰিটিছ চৰকাৰে প্ৰথমতে অন্তৰ্ভুক্তিকৰণ কৰিব বিচৰা নাছিল ভাৰতীয়সকলক। পিছত ভাৰতীয়সকলৰ হেঁচাত এই আইনসমূহত সীমিত সংখ্যক ভাৰতীয় লোকক শাসন ব্যৱস্থাত অংশগ্ৰহণৰ সুবিধা দিছিল।